সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটী উৰুকাৰ যি প্ৰস্তুতি দেখা গৈছে আৰু মই বৰ্তমান উপস্থিত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দিখেশ্বৰী বজাৰত আৰু দিখেশ্বৰী বজাৰত পুৱাৰে পৰা এনেধৰণে মাছৰ বজাৰত বিভিন্ন প্ৰান্তৰ পৰা মাছসমূহ আনিছে। মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ ৰৌ বৰালি ভকুৱা আৰিকে ধৰি বিভিন্ন মাছ আনিছে ইয়াতে আৰু আজিৰ দিনটোত যেতিয়া সকলোৱে লগে ভাগে ভোগালীৰ নিশা সকলোৱে এটা মাছেৰে ধুনীয়াকে খায় আৰু মই দেখুৱাইছো সামগ্ৰিক উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা এই বজাৰখনত মাছ বজাৰ কৰিবলৈ আহে আৰু আজিও ভোগালী যিহেতু আৰু সকলো পুৱাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা মাছৰ বেপাৰীসকল আহিছে তেওঁলোকে যাতে ইয়াতে মাছ বিক্ৰী কৰি তেওঁলোকেও নিশাৰ ভাগত ভোগালী তেওঁলোকে আনন্দৰে উদযাপন কৰিব পাৰে। মই দেখিছো সামগ্ৰীৰে চিতল ভকুৱা শাৰী শাৰীকে থৈ দিয়া গৈছে আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে তেওঁলোকে যাতে মাছ লৈ যায় ইয়াৰ পৰা আৰু মোৰ লগত এগৰাকী দাদা আছে তেওঁলোকে মাছ কিনিলে ইতিমধ্যে মাছ কিনিলে। আমি আজি মানে খুব পুৱা আহিছিলো 6টামান বজাত আহি পাইছো। বিভিন্ন ধৰণৰ মাছ ওলাইছে ইয়াতে ৰৌ ভকুৱা চিতল চব এয়া আছে। মানে আমি ভকুৱা ললো আৰু অলপ চিতল চাই লওঁ বজাৰত কি দাম হৈছে। অলপ মানে দামটোও বেছি হৈছে যাতে আমি এই ভোগালী উৎসৱৰ দিনা আমি ভোগ কৰিব পাৰো এইটোৱে মানে আমি ইচ্ছা কৰো। আমাৰ অসমীয়া সমাজ মাছ লোৱা হৈ গ'ল মাছ নাই আৰু ভকুৱাটো ললো। এতিয়া চিতল চাই আছো ডাঙৰ চিতল পোৱা নাই পালে ল'ম আৰু চিতল এটা। ৰাতিপুৱা আহিছে 6টা বজাত আহিছো আপোনাৰ 6 কেজি ললো। এইটো এইবাৰ মাছৰ দামটো বহুত বেছি হৈছে আৰু ডাঙৰ মাছো সেনেকুৱা নাই এইবাৰ। নিশ্চয়কৈ দাম কিছু বৃদ্ধি পাইছে যদিও বৰ্তমান কিন্তু ভোগালীৰ যি নিশা ভোগালীৰ ভোগ কৰিবই লাগিব। কি কব? কম মানে কি মাছ ল'বলৈ আহিছিলো ৰাতিপুৱা 5 বজাতে উঠিলো। ৰাতিয়ে মানে প্লেন কৰি থৈ দিছিলো আমি লগৰ বন্ধুৰ মাজত। কিন্তু আপোনাৰ মাছ যিটো হিচাপত বিচাৰিছিলো আমি যোৱাবাৰ ললো আমি 11 কিলোৰ ভকুৱা পাইছিলো কিন্তু এইবাৰ 5-6 কিলোৰ ওপৰত ভকুৱাই নাই। তাকে আৰু উপায় নাই ভোগালী বেলেগ বজাৰত যাব নে ইয়াতে চাগে নাই ইয়াৰ পৰা বছৰি লোৱা যায় গতিকে ইয়াৰ পৰাই ল'ম বুলি ভাবিছো। গতিকে ললোই মোটামুটি লৈছো আৰু ইয়াৰ পৰা লৈ পেলাই তাকে সন্তুষ্ট হ'ম আৰু। নিশ্চয়কৈ দাম কিছু বৃদ্ধি পাইছে যদিও কিন্তু সকলোৱে মাছ কিনাৰ কাৰণে সকলোৱে আগ্ৰহী। পুৱাতে এই উত্তৰ গুৱাহাটীৰ দিখেশ্বৰী বজাৰত পুৱাতে বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকল আহিছে তেওঁলোকে মাছ লৈ আহিছে। মই যদি মাছ বেপাৰীসকলক লগ ধৰিব পাৰো এষাৰ কথা শুনিব পাৰো কি কব কেনেকুৱা বেপাৰ? বঢ়িয়া চলি আছে বৰ্তমানলৈ। কি আনিছে এইবাৰ? ভকুৱা বিকেট ৰৌ এইবিলাক আনিছে আৰু কি কৰিম আৰু বিহুৰ কাৰণেতো অলপমান আনিবই লাগিব ব্যৱহাৰটো কৰিবই লাগিব। ক'ৰ পৰা মাছ আনিছে? এইটো গেৰাণ্ট নিশ্চয়কৈ কুৰুৱা জিলাৰ পৰা যি দৰং জিলাৰ পৰা আনিছে এই মাছসমূহ আৰু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে তেওঁলোকে মাছ কিনিব আৰু সন্ধিয়া হৈ গ'লে তেওঁলোকে উৰুকাৰ নিশা খাব। কি কব? মাছ কিনিলে? মাছ কিনি চাব আহিছো কিনিম আৰু কি মাছ কিনাৰ পৰিকল্পনা আছে? চিতলে ল'ব আহিছো উৰুকা বুলি চিতলে চাই লওঁ বুজি পাই। নিশ্চয় কেনেকৈ দেখা গৈছে উত্তৰ গুৱাহাটী দিখেশ্বৰী বজাৰত মাছৰ বজাৰত ভিৰ আৰু সকলোৱে এটাই উদ্দেশ্য যাতে সন্ধিয়াৰ ভাগলৈ উৰুকাৰ নিশা যাতে এসাঁজ ধুনীয়া মাছেৰে খাব পাৰে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।